ঢেকিয়াজুলিৰ স্বাভিমান আবেগ ইতিহাসক অৱজ্ঞা প্ৰশাসনৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচী বৰ্জন ঢেকিয়াজুলিৰ ৰাইজৰ স্বাভিমান ইতিহাস বুকুত সাবতি শহীদ স্মৰণেৰে পৃথককৈ স্বাধীনতা দিৱস উদযাপন কৰিলে ৰাইজে টিভিৰ স্ক্ৰীনত দেখা এই দুয়োটা দৃশ্য মন কৰক প্ৰথম দৃশ্য ঢেকিয়াজুলিৰ সম জিলা আয়ুক্ত প্ৰশাসনে উদযাপন কৰা স্বাধীনতা দিৱসৰ স্থান ভূতপাৰা ষ্টেডিয়াম আৰু দ্বিতীয়টো দৃশ্য হ'ল ঢেকিয়াজুলিৰ ত্ৰিশটা জাতীয় সংগঠন জ্যেষ্ঠ নাগৰিক শিক্ষক সমাজ ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত উদযাপন কৰা স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ স্থান ঢেকিয়াজুলিৰ ঐতিহাসিক শহীদ মৈদান 1942 চনৰ 20 ছেপ্টেম্বৰত ঢেকিয়াজুলি থানাত ইংৰাজ চৰকাৰৰ পতাকা খহাই ত্ৰিৰংগা উৰুৱাবলৈ গৈ তপত ধাতু বুকুত পাতি শ্বহীদ হোৱা 13 গৰাকীকৈ অমৰ শ্বহীদৰ স্মৃতিৰে জড়িত শহীদ মৈদান দেশৰ স্বাধীনতা দিৱসৰ দিনটোতো স্থানীয় সচেতন ৰাইজৰ পৰা আঁতৰি শহীদ মৈদানক অৱজ্ঞা কৰি সম জিলা আয়ুক্ত প্ৰশাসনে ভূতপাৰালৈ কিয় স্থানান্তৰিত কৰিলে চৰকাৰী স্বাধীনতা দিৱসৰ পতাকা উত্তোলনৰ কাৰ্যসূচী ঢেকিয়াজুলিবাসীৰ আবেগক শহীদৰ ত্যাগক কিয় আওকাণ কৰিলে সম জিলা প্ৰশাসনে মই বুজি নাপালো কি স্বাৰ্থত যেটো শহীদ মৈদান এই শহীদ মৈদানৰ পৰা ভূতপাৰাত লৈ গৈছে ভূতপাৰাত লৈ যোৱাত ৰাইজে বা সেইখিনিৰ অঞ্চলৰ মানুহৰ প্ৰতি আমাৰ একো ক'বলগীয়া নাই তেখেত সকলোকো ইয়াত যদি আনি পেলাই সম্বোধন কৰিলে হয় কালচাৰেলি ভাৱে যদি ইভেন্টটো ডাঙৰ কৰিলে তেতিয়া আমি ভাল পালো হয় মন্ত্ৰী ঢেকিয়াজুলি বহুত দিনৰ পিছত মন্ত্ৰী এটা আমি পদ পাইছিলো ঢেকিয়াজুলি কিন্তু ইয়াৰ অৰ্থ এইটো নাছিল যে তেখেতৰ ঘৰৰ ভিতৰতে মানুহ প্ৰত্যেকটা অনুষ্ঠান প্ৰতিষ্ঠান কৰিব আৰু বিশেষ কৰি স্বাধীনতা দিৱস স্বাধীনতাৰ পাছৰে পৰা ঢেকিয়াজুলি চহৰৰ মাজমজিয়াত থকা এই শহীদ মৈদানতেই উদযাপিত হৈ আহিছিল স্বাধীনতা দিৱসৰ কাৰ্যসূচী কিন্তু এইবাৰ এই কাৰ্যসূচী ভূতপাৰালৈ কিয় স্থানান্তৰিত হ'ল মন কৰিবলগীয়া ঢেকিয়াজুলিৰ বিধায়ক ৰাজ্য চৰকাৰৰ মন্ত্ৰী অশোক সিংহালৰ ঢেকিয়াজুলিৰ বাসগৃহৰ পৰা মাত্ৰ 200 মিটাৰ নিলগতেই আছে ভূতপাৰা ষ্টেডিয়াম সেয়ে স্থানীয় দল সংগঠনৰ প্ৰশ্ন শহীদ মৈদানক আওকাণ কৰি ভূতপাৰা ষ্টেডিয়ামক আগস্থান দিয়াৰ কাৰণ ইয়েই নেকি ইমান ৰজা আহি গ'ল ভাৰত স্বাধীন হোৱাৰ পিছত তেকে ইয়াতে অনুষ্ঠান কৰিলে মাত্ৰ তেখেতৰ কি অসুবিধা হ'ল মাননীয় অশোক সিংহাল ডাঙৰীয়াৰ যে তেখেতে ইয়াৰ পৰা লৈ যাব লগা হ'ল সেইটো সকলোতকৈ দুখ লগা কথা আপুনি তাত ভিৰ লগাই পেলাই মানুহ দেখুৱাই পেলাই আপোনালোকে ৰাজকীয়ভাৱে অনুষ্ঠানটো কৰিব পাৰে ঠিক কিন্তু আপোনালোকে জানি থক 100 ভাই আৰু 5 ভাইৰ ভিতৰতহে আসল মহাভাৰতটো হৈছিলে ঢেকিয়াজুলিৰ আগন্তুক দিনত কিন্তু এটা মহাভাৰত হ'ব য'ত গৌৰৱ যে হাৰিব এই কথাটো আপোনালোকক জনাই থৈছো প্ৰশাসনৰ বিষয়ে নাজানিলেও চৰকাৰী পক্ষৰ স্থানীয় নেতা পালি নেতাই কিয় তেওঁলোকক সোঁৱৰাই নিদিলে বুলি প্ৰশ্ন জ্যেষ্ঠজনৰ এজন নতুন বিষয়া হিচাপে তাত স্থাপন হৈছে তেওঁৰ সেইটো নাজানিব পাৰে কিন্তু আমাৰ যিখিনি মানুহ আছে নেতৃস্থানীয় ব্যক্তি বৰ্তমান সময়ৰ যিখিনি চৰকাৰ ডিটেক্টিভ থকা ব্যক্তি তেওঁলোকেতো এই কথা উল্লেখ কৰিব লাগে সদায় ইয়াতে শহীদ মৈদানত এই স্বাধীনতা দিৱস গণতন্ত্ৰ দিৱস অনুষ্ঠিত হৈ আহিছিল কিন্তু হঠাৎ চৰকাৰে এই শহীদ মৈদান থলীৰ পৰা ভোটপাৰাত লৈ যায় কাৰণে আমাৰ সৰ্বসাধাৰণ ৰাইজৰ অন্তৰত বহুত দুখ পাইছে এনেবোৰ প্ৰশ্নৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱাৰ কাৰো নাম নোলোৱাকৈ তীক্ষ্ণ বাক্যবান আৰু চৰকাৰে উকা কৰি ৰাখিলেও আমি অনুভৱ কৰিলোঁ যে ঢেকিয়াজুলিৰ বিভিন্ন দল সংগঠন ঢেকিয়াজুলিৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ঢেকিয়াজুলিৰ বুদ্ধিজীৱী সমাজে ঢেকিয়াজুলিৰ সামাজিক সমাজে গতিকে এইটো উপলব্ধি কৰি ইয়াত একত্ৰিত হৈছে ৰাষ্ট্ৰীয় পতাকা ইয়াত উত্তোলন হ'ল ভোটৰ আশাত যদি তেওঁলোকে ভাবিছে যে আমি ভোট পামেই আমি চৰকাৰ গঠন কৰিমেই আমি দেখিছোঁ বহু বিধায়কৰ ঘৰলৈ কুকুৰ এটাও নাযায় এতিয়া যিসকল প্ৰাক্তন বিধায়কৰ ঘৰলৈ আমি দেখিছোঁ মানুহটো বেলেগ কথা কুকুৰ এটাও নাযায় এনেকুৱা পৰিৱেশ হ'বলৈ নিদিয়ে তাৰ প্ৰতি আহ্বান জনাইছোঁ ধন্যবাদ শহীদ মৈদানক চৰকাৰ প্ৰশাসনে অৱজ্ঞা কৰিলেও ঢেকিয়াজুলিবাসীয়ে নাপাহৰে পৰৱৰ্তী বৰ্ষসমূহতো স্বাধীনতা দিৱসত শহীদ মৈদানৰ বাকৰি উকা কৰি নৰখাৰ পণ ৰাইজৰ আমি কাৰো নাম ল'ব বিচৰা নাই তেখেতসকলে জনাটো ভাল যে শহীদ মৈদানৰ প্ৰাংগণৰ পৰা আচলতে এই স্থলী লৈ যোৱাৰ কাৰণে আজি ঢেকিয়াজুলিৰ বৌদ্ধিক মহল ঢেকিয়াজুলিৰ শিক্ষাগুৰুসকল শিক্ষানুষ্ঠানসকল আৰু 35টা জাতীয় জনগোষ্ঠীয় সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানেৰে একত্ৰিত হৈছে আৰু এই একত্ৰিত হোৱাটোৱে আচলতে ঢেকিয়াজুলিৰ বাবে এক একতাৰ গৌৰৱ আচলতে পালন কৰিছে
ঢেকিয়াজুলিৰ পৰা বিমলজ্যোতি নাথৰ সহযোগত ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।